উমৰাংছৰ কয়লা খনিত সংঘটিত ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসৰ মুখ্য উপদেষ্টা ডক্টৰ উজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অসমত চলি থকা অবৈধ সম্পদ লুণ্ঠনৰ উদাহৰণ হৈছে উমৰাংছৰ ঘটনা। দুৰ্নীতিমুক্তৰ কথা কোৱা চৰকাৰৰ দিনত অবৈধ কয়লা খনিত অবাধে চলি আছে খনন। চৰকাৰৰ পৃষ্ঠপোষকতাত এনেধৰণৰ অবাধ খনন চলি আছে বুলিও তেওঁ উল্লেখ কৰে। একাংশ দৰিদ্ৰ লোকক মৃত্যুৰ সৈতে খেলিবলৈ বাধ্য কৰাইছে চৰকাৰে। এইদৰে উমৰাংছৰ ঘটনাক লৈ সৰব হ'ল আসৰ উপদেষ্টাগৰাকী। আমি যি সময়ত আমি ডিফুত আজি এই ক্ৰীড়াৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ সেই সময়ত আমাৰ ওচৰত পাহাৰীয়া জিলা আমাৰ উমৰাংছুত এটা অতি শোকাবহ পৰিস্থিতিৰ সৃষ্টি হৈছে, এটা অনিশ্চয়তা। গোটেই বিষয়টো লৈ আমি অত্যন্ত উদ্বিগ্ন, আমি চিন্তিত। এটা অনিশ্চয়তাৰ পৰিৱেশ আছেনে নাই, ক'ত আছে, কেনেকৈ আছে, এইটো পৰিস্থিতি উদ্ধাৰ কাৰ্য চলাই আছে। কিন্তু মূল কথাটো হ'বলৈ পালে কেনেকৈ? চৰকাৰে কৈছে এইটো অবৈধ। চৰকাৰৰ নাকৰ মুখত অবৈধভাৱে খনন কাৰ্য কেনেকৈ হ'ব পাৰে? প্ৰথম কথাই এইটো। গতিকে এইটো হ'ল চৰকাৰৰ ব্যৰ্থতা। অসমখনত অবৈধ কাম কাজ কেনেকৈ হ'ব পাৰে? অবৈধ খনন কাৰ্য কেনেকৈ হ'ব পাৰে? ৰেড হ'লি কেনেকৈ হ'ব পাৰে? এইটো হ'ল মূল প্ৰশ্ন। এইটো চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা আৰু ইয়াৰ যিসকল জড়িত তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু উদ্ধাৰ কাৰ্য যুদ্ধকালীনভাৱে চলাব লাগে। আৰু মূল বিষয় এইটোৱে যে পুঠি খলিহনা ধৰি লাভ নহ'ব, ৰৌ বৰালি ধৰিব লাগিব আৰু এনে এটা অবৈধ ঘটনাৰ লগত জড়িত সকলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব।